নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপি লৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটোত লৈছোঁ কলপচলা। কলপচলা এয়া মাজৰ অংশ অৰ্থাৎ কোমল অংশখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ। ইয়াতে দিছোঁ নিমখ, হালধি দি ভালদৰে সানি লৈছোঁ। সানি 5 মিনিটৰ সময় মই ৰাখি থৈ দিছোঁ। এতিয়া 5 মিনিটৰ পিছত কেৰাহীখন পাতি ইয়াতে কেৰাহীখন গৰম হোৱাৰ পিছত তেল দিলোঁ। তেল দি পাঁচফোৰণ আৰু শুকান জলকীয়া এটা দিছোঁ, লগতে দিছোঁ পিঁয়াজ। এইখিনি দি অকণমান সময় ভাজি লৈ আকৌ মই দি দিলোঁ কলপচলাখিনি। ইয়াত মই অন্য একো ব্যৱহাৰ কৰা নাই, মাত্ৰ 3 ফুটা নহৰু দিছোঁ। এই নহৰুখিনি দি আকৌ অলপ সময়ৰ কাৰণে ভাজি লৈছোঁ। যদিও দেখাত চিম্পুল ৰেচিপি, খাবলৈ খুবেই টেষ্টি হৈছে। যদি এনেদৰে বনোৱা নাই, বনাই চাব। ভিডিঅ'টি চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।